আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DWৰ যিটো 5550টা পদৰ বিপৰীতে বিজ্ঞাপন পাব্লিছ কৰিছিলে তাৰে ইতিমধ্যে ফাৰ্ষ্ট ফেজৰ যিটো ভেৰিফিকেশ্যন ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল। আজিৰ দিনটোত সমাপ্ত হ'ল 20 তাৰিখৰ পৰা আজি 29 তাৰিখলৈকে। আৰু ছেকেণ্ড ফেজৰ যিটো হোৱাৰ কথা আছিলে 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে, সেই সন্দৰ্ভত এটি বিশেষ নটিফিকেশ্যন আহিছে। আৰু সেই নটিফিকেশ্যনটোত আচলতে কি উল্লেখ কৰা হৈছে আমি এইটো ভিডিঅ'ত সবিশেষ জনাম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু নিশ্চয় চেনেলটোত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আহক আজিৰ মূল বিষয়টোলৈ। 29/3/2025ত এই নটিচটো আহিছে DW ফালৰ পৰা। নটিচত উল্লেখ কৰা হৈছে যে ইতিমধ্যে যোৱা 21/3/2025 তাৰিখত মানে হাইকোৰ্টত এটি শুনানি আছিলে, যিটো আছিল NIS প্ৰাৰ্থীসকলক সুযোগ নিদিয়াৰ বাবে ফাৰ্ষ্ট পেজত তেখেতসকলৰ ভেৰিফিকেশ্যনত নাম নহাৰ বাবে তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে। আৰু হাইকোৰ্টৰ ফালৰ পৰা এটা ষ্টে অৰ্ডাৰ লগাইছিলে যে নেক্সট যিটো 8 তাৰিখৰ হিয়াৰিং আছে, এই 8 তাৰিখলৈকে ৰখাব লাগে দ্বিতীয় ফেজৰ যিটো ভেৰিফিকেশ্যন হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন ফিজিকেলি। তো সেই সন্দৰ্ভত বা সেই কেছটোৰ ওপৰতে ভিত্তি কৰি, সেই কোৰ্টৰ অৰ্ডাৰটোৰ ওপৰত ভিত্তি কৰি আজি DWয়ে নটিচটো পাব্লিছ কৰিলে যে পুনৰাই এই যিটো কেছ চলি আছে, এই কেছৰ কোনো ধৰণৰ জাজমেণ্ট নহালৈকে স্থগিত কৰা হৈছে ছেকেণ্ড ফেজৰ যিটো ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন। তো নিশ্চয়কৈ ইয়াৰ কোনো ছেকেণ্ড ফেজৰ কেতিয়া ষ্টাৰ্ট হ'ব ক'ব নোৱাৰি, কাৰণ যিটো স্থগিত আদেশ দিছে, মানে পষ্টপন কৰি দিছে, নতুন ডেট শ্বেডুল এতিয়ালৈকে দিয়া হোৱা নাই। কোৰ্টৰ ফালৰ পৰা যি হিয়াৰিঙত যিটো জাজমেণ্ট আহিব, সেই জাজমেণ্টৰ ওপৰত ভিত্তি কৰি ছেকেণ্ড ফেজৰ যিটো ভেৰিফিকেশ্যন, সেই ভেৰিফিকেশ্যনটো হ'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই সৰু এটা ইনফৰমেশ্যন আমি আপোনালোকৰ আগলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত কি আহে সেইটো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে আমাৰ চেনেলটোৰ লগতে থাকিব।